মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026খন পাৰিতকৰণৰ বাবে লোৱা হওক। এতিয়া বিধেয়কখন পাৰিত কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে প্ৰস্তাৱটো গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া মাননীয় সদস্য চেয়াৰমেন আলী অখিল গগৈ এবচেণ্ট। আপোনাৰ নাই কিয়? মানে মোক আগতে কৰিলে উঠাই লয় না নলয়? আপুনি ক'ব পৰা নাই নহয়, আপুনি ক'ব পৰা নাই, মোক ক'ব পৰা নাই। নাই, তেখেতে মোক কৰা নাই, নাই কৰা, মোক কৰা নাই, নাই কৰা। তাৰ দেৰিকে আহিছে, অখিল গগৈ দেৰিকে আহিছে, আপোনাৰ চলি যায়। দেৰিকে আহিলেতো কৰিব নোৱাৰে নহয়। কেনেকে মই ক'ব? আপুনি ৰেকৰ্ড আছে নহয় ইয়াতে, আপুনি আপুনি ৰেকৰ্ড মচনা নক। আপুনি যেতিয়া আহিছিলে এবাৰৰ বিধায়ক নহয়, নাই নাই যেতিয়া মই আহিছে আগতেও বিধায়ক আছিলো। আৰু ছাৰ আপোনাৰ আহিলে মানে অলপ দেৰি পিছত আকৌ উঠাবলৈ দিয়ে। আপুনি এবচেণ্ট তেতিয়া আপুনি যদি বেলেগকে যদি কিবা এখন আইন উলিয়াই আনিছে আমি নাজানো। আপুনি এইটো নহয় ছাৰ, মূল কথা হয়। তো আমাৰ যদি দেৰিকেও আহো ছাৰ, যেতিয়া কয় তেতিয়া আকৌ এইটো কৰিবলৈ দিয়ে ছাৰ। আপুনি মোক আহি ডেঞ্জাৰ ৱাইজ নাই নাই পেৰাগ্ৰাফ ৱাইজ অখিল গগৈ চিৰিয়াছ নাছিলে কাৰণে এনেকুৱা হ'ল। আপুনি বিধানসভাত নাথাকি ক'ত আছিলে? আপুনি কৰিব মুখ নোৱাৰে। খনৰ সময় এতিয়া মাননীয় সদস্য চেয়াৰমেন আলী আহমেদৰ চেয়াৰমেন আলী তেখেত নাই। এতিয়া দফা নং আজি কি অখিল দেৰিকৈ অংশ আহিছিল হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। ছাৰ, মই ভাবোঁ টিভিত হয় লাগি সপক্ষে, গ'লে হয় সপক্ষে, দিগদাৰ হয় হৈ সপক্ষে। ছাৰ চিলেক্ট কমিটিক ছাৰ চিলেক্ট কমিটিক চিলেক্ট দিয়ক। ছাৰ চিলেক্ট কমিটিক দিয়ক। কমিটি ডাঙৰে এনেকুৱা ৰিপ্লাই দিয়াৰ পিছত চিলেক্ট কমিটি চিলেক্ট কমিটি দিয়াৰ কথা পাৰ হৈ গ'ল। ইমান সুন্দৰ আলোচনাৰ পিছত চিলেক্ট কমিটিত দিয়াৰ কথাই নাই। গতিকে মই চিলেক্ট কমিটিত দিয়াৰ কথাই নাই। মই সম্পূৰ্ণৰূপে আপোনালোকৰ অনুৰোধটো অগ্ৰাহ্য কৰিছোঁ। মই চিলেক্ট কমিটিৰ কথাটো মই অগ্ৰাহ্য কৰিছোঁ। আপোনালোকে সদনৰ মজিয়াত যাওক, চিলেক্ট কমিটি আমি দিব নোৱাৰোঁ। এতিয়া দফা নং 2ত সংশোধনী প্ৰস্তাৱ আছে। চিলেক্ট কমিটিক দিয়ক ছাৰ। সহযোগীসকলে আপোনালোকে সংশোধনী প্ৰস্তাৱকেইটা উত্থাপন কৰিবনে? নাই নাই ছাৰ, আমি বিচাৰিছোঁ ছাৰ। আমি সিলেক্ট কমিটি বিচাৰিছোঁ ছাৰ। মাননীয় সদস্য ৱাজিদ আলী চৌধুৰীৰ লগতে সহযোগী চেয়াৰমেন আলী আহমেদ আৰু অখিল গগৈৰ সংশোধনী প্ৰস্তাৱকেইটা গ্ৰহণ কৰা হওক। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। ছাৰ চিলেক্ট কমিটি ছাৰ চিলেক্ট কমিটি দিয়ক। প্ৰস্তাৱটো নাকচ সিলেক্ট কৰা। কমিটি দিয়ক। এতিয়া দফা নং 2ত বিধায়কখন অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। আপুনি কেলে ক'ব? আপুনি নহয় নহয় নাই নাই আপোনালোকে আপুনি কৈ যাই থাকক। অনাৰেবল স্পীকাৰ, আপুনি শুনিব, আপুনি কৈ যাই থাকক। কৈ আছোঁ আপোনালোকে ক'ব নোৱাৰে নহয়। আপুনি চিলেক্ট কমিটিৰ কথা কৈ আছে। আপোনাৰ মতে যাই থাকক। বিধায়কখনৰ অংশ হ'ব। ছাৰ দফাটো ক'বলৈ দিয়ক। সপক্ষে আছে কওক হয়, ছাৰ যিসকল বিপক্ষে আপুনি আছে কওক আইনৰ নহয়। একেবাৰে বিৰোধী মই কৰিছে। ভাবোঁ হৰ সাপেক্ষে ছাৰ আপুনি আইনৰ বিৰুদ্ধে কৈছে। দফা নং 2ৰ বিধায়কখনৰ অংশ হ'ল। দফা নং 3ত সংশোধনী প্ৰস্তাৱ আছে। মই ভাবোঁ এতিয়া দফা নং 3 বিধায়কখনৰ অংশ হ'ব। যিসকলে কয় হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে, হয় সাপেক্ষে, হয় সাপেক্ষে দফা নং 3 বিধায়কখনৰ অংশ হ'ল। এতিয়া দফা নং 4 সংশোধনী প্ৰস্তাৱ আছে। মাননীয় সদস্য ৱাজিদ আলী চৌধুৰীৰ লগতে সহযোগীসকলে প্ৰস্তাৱটো উত্থাপন কৰিবনে? এতিয়া মাননীয় সদস্য ৱাজিদ আলী চৌধুৰীৰ লগতে সংশোধনী প্ৰস্তাৱকেইটা যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ নহয় সপক্ষে, নহয় সপক্ষে, নহয় সপক্ষে। এতিয়া 4 নং বিধায়কখন অংশ হ'ল। 5 নং 6 নঙত কোনো প্ৰস্তাৱ নাই। 7 নঙৰ প্ৰস্তাৱ মাননীয় মেহবুব মুখতাৰ আপুনি সংসদীয় প্ৰস্তাৱ উত্থাপন কৰিবনে? যদি প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে আপোনাৰ যিসকলে সপক্ষে আছে কওক হয়, যিসকলে কয় নহয়। মই ভাবোঁ নহয় সপক্ষে, নহয় সপক্ষে, নহয় সপক্ষে সংশোধনীটো নাকচ কৰা হ'ল। এতিয়া দফা নং 7 বিধায়কখনৰ অংশ হ'ব।
যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হৰ সপক্ষে হৰ সপক্ষে হৰ সপক্ষে দফা নং 7 বিধেয়কখনৰ অংশ হ'ল। দফা নং 8 আৰু 9 সংশোধনী প্ৰস্তাৱ নাই। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে নহয়। মই ভাবোঁ হৰ সপক্ষে হবে 8 আৰু 9 নং বিধেয়কখন অংশ হ'ল। ঠিক তেনেকুৱাকৈ 10 নম্বৰ বিধেয়কটোৰ অংশ হ'ল। 10 নম্বৰ বিধেয়কটোৰ অংশ হ'ল যিসকলে সপক্ষে আছে কওক হয়, যে বিপক্ষে আছে নহয়। মই ভাবোঁ হয় সাপেক্ষে হয় সাপেক্ষে দফা নং 10 নং বিধেয়কখনৰ অংশ হ'ল। দফা নং 11 সংশোধনী প্ৰস্তাৱ নাই। যিসকলে সপক্ষে আছে কওক হয়, যে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে হয় সাপেক্ষে দফা নং 11 বিধেয়কখনৰ অংশ হ'ল। 12 নং বিধায়িনী প্ৰস্তাৱ আছে, আপুনি প্ৰত্যাহাৰ কৰিবনে? মই ভাবোঁ যিসকলে সপক্ষে আছে কওক হয়, যিসকলে নহয়। মই ভাবোঁ হয় সাপেক্ষে। গতিকে 12 নং বিধায়কখন এতিয়া 12 নং বিধায়কখন এতিয়া বিধায়কৰ অংশ হ'ল। 13 নং বিধায়কৰ সংশোধনী প্ৰস্তাৱ আছিলে। 13 নং বিধায়কখন এতিয়া দফা নং 13 অংশ হ'ব। যিসকলে কয় হয়, যিসকলে কয় নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 13 বিধায়কখনৰ অংশ হ'ল। দফা নং 14 বিধায়কসকলে যিসকলে কয় হয়, যিসকলে কয় বিপক্ষে নহয়। মই ভাবোঁ হয় সাপেক্ষে আৰু দফা নং 14খন বিধেয়কৰ অংশ হ'ল। দফা নং 15 বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যি বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 15 নং বিধেয়কখনৰ অংশ হ'ল। 16 নং বিধেয়ক সংশোধনীৰ কোনো প্ৰস্তাৱ নাই। মই ভাবোঁ যে হয় সাপেক্ষে গতিকে দফা নং 16খন বিধেয়কৰ অংশ হ'ল। 17 নং দফাত সংশোধনী প্ৰস্তাৱ আছে। মাননীয় সদস্য ৱাজিদ আলী চৌধুৰীৰ লগতে সহযোগীসকলে প্ৰত্যাহাৰ কৰিবনে? মই ভাবোঁ এতিয়া দফা নং 17খন বিধেয়কৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 17 বিধেয়কৰ অংশ হ'ল। 18 নং সংশোধনী প্ৰস্তাৱ আছে। এতিয়া দফা নং বিধেয়কখনৰ অংশ 18 নম্বৰ বিধেয়ক অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 18 বিধেয়কৰ অংশ হ'ল। দফা নং 19ত মাননীয় সদস্য ৱাজিদ আলী চৌধুৰীৰ লগতে সহযোগীসকলৰ সংশোধনী প্ৰস্তাৱ আছে। এতিয়া দফা নং 19 বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 19 বিধেয়কখনৰ অংশ হ'ল। দফা নং 20ৰ পৰা 23লৈ সংশোধনী প্ৰস্তাৱ নাই। মই ভাবোঁ 20ৰ পৰা 23লৈ বিধেয়কখনৰ অংশ হ'ল। 24 নং প্ৰস্তাৱত সংশোধনী আছে। ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াৰ লগতে সহযোগীসকলে প্ৰত্যাহাৰ যদিহে নকৰে, তেতিয়াহ'লে যিসকলে কয় সপক্ষে আছে কওক হয়, যিসকলে কয় বিপক্ষে নহয়। মই ভাবোঁ নহয় সাপেক্ষে এতিয়া বিধেয়কখন 24 নম্বৰ বিধেয়কৰ অংশ হ'ল। 25 নম্বৰ বিধেয়কৰ সংশোধনী প্ৰস্তাৱ আছে। এতিয়া দফা নম্বৰ 25ৰ বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 25 বিধেয়কখনৰ অংশ হ'ল। দফা নং 26ৰ পৰা 286লৈ সংশোধনী প্ৰস্তাৱ নাই। মই ভাবোঁ হয় সাপেক্ষে এতিয়া দফা নং 26ৰ পৰা 286লৈ বিধেয়কখনৰ অংশ হ'ল। দফা নং 388লৈ সংশোধনী প্ৰস্তাৱ আছে। দফা নং 88 মই ভাবোঁ হয় সাপেক্ষে দফা নং 388 বিধেয়কখনৰ অংশ হ'ল। দফা নং 388ৰ পৰা আৰু 389 সংশোধনী প্ৰস্তাৱ নাই। মই ভাবোঁ হয় সাপেক্ষে দফা নং 383, 88 আৰু 379 অংশ হ'ব। দফা নং 390 সংশোধনী প্ৰস্তাৱ আছে। এতিয়া দফা নং 390 বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে
দফা নং 390 বিধেয়কৰ অংশ হ'ল দফা নং 391 সংশোধনী প্ৰস্তাৱ আছে। যিসকলে কয় দফা নং এতিয়া বিধেয়কৰ অংশ হ'ব, যিসকলে সপক্ষে আছে কওক হয়, যিসকলে কয় নহয়। মই ভাবোঁ হয় সাপেক্ষে আৰু দফা নং 391খন বিধেয়কৰ অংশ হ'ব। দফা নং 392 সংশোধনী প্ৰস্তাৱ নাই, তো দফা নং 392খন বিধেয়কৰ অংশ হ'ল। 93 চনত প্ৰস্তাৱ আছে। মই ভাবোঁ যে যিসকলে সপক্ষে আছে কওক হয়, বিপক্ষে আছে নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 393 বিধেয়কখনৰ অংশ হ'ল। দফা নম্বৰ 394 সংশোধনী প্ৰস্তাৱ আছে। এতিয়া দফা নং 394 বিধেয়কৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে দফা নং 394 বিধেয়কখনৰ অংশ হ'ল। দফা নং 395 পৰা 398 সংশোধনী প্ৰস্তাৱ নাই। মই ভাবোঁ হয় সাপেক্ষে দফা নং 395 পৰা 398 বিধেয়কখনৰ অংশ হ'ল। বিধেয়কখনৰ অনুসূচী 1 তালিকা 1 আৰু 2 সংশোধনী প্ৰস্তাৱ আছে। চেয়াৰমেন আলী ডাঙৰীয়া যিহেতু অনুপস্থিতিত, গতিকে তেখেতৰ কথা বিবেচনা কৰা নহ'ল। এতিয়া মই ভাবোঁ এতিয়া অনুসূচী 1 তালিকা 1 আৰু 2 বিধেয়কখনৰ অংশ হ'ব। বিধেয়কখনৰ অধীনৰ সূত্ৰ প্ৰস্তাৱনা শীৰ্ষ শিৰোনামা আৰু অনুসূচী 2, 3, 4, 5, 6, 7 কোনো প্ৰস্তাৱ নাই। এতিয়া অধীনৰ সূত্ৰ 2, 3, 4, 5 বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, সেই বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে অধীনৰ সূত্ৰ প্ৰস্তাৱনা শীৰ্ষ শিৰোনামা আৰু অনুসূচী 2, 3, 4, 5, 6, 7 বিধেয়কৰ অংশ হ'ব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ কৰিলে।